নমস্কাৰ, মই বৰষা। আপোনালোক সকলোলৈকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি ভিডিঅ' যিটো লৈ আহিছোঁ সেইটো হৈছে আমাৰ ছালত কলা দাগ আৰু গুটি বা শালমইনা যিসকলে ভুগি আছে সেই সমস্যাটোৰ পৰা দূৰ হ'বলৈ কাৰণে আৰু সঘনাই গুটি উঠি থাকে সেই বিষয়লৈ জনাব বিচাৰিছোঁ। সেইবোৰ হৈছে আমাৰ অইলিনেছৰ বাবে। প্ৰথম পৰ্যায়ত যেতিয়া তেল বেছিকৈ ওলায় তেতিয়া গুটি উঠাৰ চান্স থাকে। বিভিন্ন ধৰণৰ ব্লকেজ হ'ব পাৰে, খোৱা খাদ্যৰ কাৰণেও হ'ব পাৰে আৰু বহুত লেতেৰা হৈ থাকিলেও হ'ব পাৰে আৰু এক্সাৰচাইজৰ কাৰণেও হ'ব পাৰে। সেইকাৰণে লৈ আহিছোঁ আপোনালোকলৈ ভিটামিন চি। যদি ভাবিছে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা শিকিব পাৰিম বা জানিব পাৰিম, তেনেহ'লে ব্যৱহাৰ কৰি চাওক। অতি সোনকালে সেইখিনি সমস্যাৰ পৰা দূৰ হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।